হেল্ল' বন্ধু বান্ধৱীসকল, আজি গাটো খুবেই বেয়া, গতিকে কামলৈ যাব নোৱাৰিলোঁ। এয়া দেখিছেনে, পাৰ মাংস অকণমান উলিয়াই লৈছোঁ। এয়া পিঁয়াজখিনি ৰেডি কৰি লৈছোঁ বনাবৰ কাৰণে, আৰু এয়া আলু আৰু লগতে এয়া আদা নহৰু অকণমান লৈছোঁ, জালুক অলপমান, গৰম মছলা, এইখিনি এই ধৰণে ব্যৱহাৰ কৰিবৰ কাৰণে লৈছোঁ। তাৰপৰা আৰু এইখিনি দেখিছেনে, কলডিলখিনি মই ৰেডি কৰি লৈছোঁ, ভালদৰে কাটি বাছি ধুনীয়াকৈ। গোটা মছলাটো দিব নোৱাৰিলোঁ, গতিকে পেকেটখিনিকে ৰেডি কৰি লৈছোঁ। আৰু এই মিক্সাৰত এনেকৈ এই ধৰণে আপোনাৰ মানে ৰেডি কৰিবৰ কাৰণে যোগাৰ কৰি লৈছোঁ। লগতে কেৰাহীখন পাতি ল'লোঁ, আৰু এই ধৰণে দেখিছেনে বস্তুখিনি যা যোগাৰ কৰি আছোঁ। আৰু গোটেইখিনি সম্পূৰ্ণকৈ দিব লাগিছিলে, গতিকে মই দিব পৰা নাই। এই কেৰাহী গৰম হ'ল, তেলখিনি গৰম কৰি ল'লোঁ। মোবাইলটো বেয়া যে, গোটেইখিনি মানে ভালদৰে কমপ্লিটকৈ মই দিব পৰা নাই। আৰু ভিডিঅ'খিনি কৰোঁতে মানে আধা ভাগতে মানে হেৰি হৈ যায়, ডিলিট হৈ যায়। এয়া দেখিছেনে আলুখিনি মই এনেকৈ ভাজি কৰি লওঁ, মানে ভাল হ'ব বুলি ভাবোঁ ভাজিলে। আপোনালোকে কেনেকৈ ভাজে মানে জনাবচোন। আলুখিনি এনেকৈ ভাজি অকণ ৰঙচুৱাকৈ ভাজি লওঁ, তাৰপাছত উলিয়াই আৰু ভালদৰে মানে তেলখিনি গৰম কৰি, আকৌ অলপমান তেল দি গৰম কৰি, তাৰপিছত পিঁয়াজখিনি এনেকৈয়ে মানে দি পেলাই ভাজিম। আৰু তাৰপাছত মাংস আৰু কলডিলখিনি লগাই ভাজিম। আৰু লগতে এই দিছেনে ভাতখিনি, উখোৱা চাউলৰ ভাতখিনি অলপমান পাতি দিছোঁ। এনেকৈ খালে কিজানি গাটো ভাল লাগিব আৰু মনটো ভাল লাগিব বুলি ভাবিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিলে এনেও মোৰ দেহাটো ভাল হৈ থাকিব। এয়া দেখিছেনে, এই মাংস ভাজিবলৈ ৰেডি কৰি দিলোঁ, পিঁয়াজখিনি ঢালিলোঁ। বাকীখিনি দেখাব নোৱাৰি,